হেল্ল' মৰমৰ ভাইটি ভণ্টিসকল, ৱেলকাম টু অসমীয়া ডিজিটেল। আজি আমি এইটোৱে তোমালোকৰ ক্লাছ 6ৰ অসমীয়া যিখন তোমালোকৰ নতুন কিতাপ আহিছে উন্মেষ, তাৰ তোমালোকৰ যিটো 3 নম্বৰ পাঠ হয়, লেচন নম্বৰ 3 কি আছে পুথি অধ্যয়ন। এই লেচনটো তোমালোকৰ যিবিলাক প্ৰশ্ন আছে, প্ৰশ্ন বা আন কিমান তোমালোকৰ কৰিব দিয়া প্ৰশ্নাৱলী পাঠভিত্তিক ক্ৰিয়া যিবিলাক আছে ক্ৰিয়াকলাপ, এই সকলোবিলাক আজি আমি এইটো ভিডিঅ'ত সুন্দৰকৈ আলোচনা কৰিম। গতিকে তোমালোকে প্ৰথমৰ পৰা সকলো ভিডিঅ' চাই যাবা। তো তোমালোকে ক'ৰবাত বুজি পোৱাত বা কৰিব পৰা নাই, ঠিক আছে। আৰু তোমালোকৰ এই ক্লাছ 6ৰ অসমীয়া আন লেচনবিলাকৰ ওপৰতো মোৰ ভিডিঅ' বনোৱা, মানে আমি পঢ়া আৰু বুজোৱা ভিডিঅ'ৰ লগতে প্ৰশ্নোত্তৰ ভিডিঅ' দিয়া আছে। তোমালোকে চোৱা নাই সেইবিলাকো চাব পাৰা, তলৰ ডেছক্ৰিপশ্যন তাৰ লিংক দিয়া থাকিব বাৰু। এতিয়া আজি আমি এই তোমালোকৰ যিবিলাক পাঠভিত্তিক ক্ৰিয়া দিছে, প্ৰশ্ন দিছে, সেইবিলাক আমি উত্তৰবিলাক কৰোঁ। 1 নম্বৰে যে তোমালোকক তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। কি কৈছে তোমালোকৰ এই তলত দিয়া প্ৰশ্ন দিছে নহয়, এই প্ৰশ্নসমূহ তোমালোকে 4টা অপশ্যন দিছে, তাৰ এটা শুদ্ধ হয়। এই শুদ্ধটো বাচিলে বৃত্তটো আমি কি কৰিব লাগিব, সম্পূৰ্ণকৈ আমাৰ পেঞ্চিলে বা কলমে ঢাকি দিব। যেনে OMR চিটত আমি গুণোৎসৱত যেনেকৈ কৰোঁ ঠিক তেনেকৈ ইয়াত সুন্দৰকৈ গোল কৰি দিব লাগিব কৈছে, ঠিক আছে। 1 নম্বৰ প্ৰশ্ন তোমালোক কি দিছে চোৱা, বিদ্যা উপাৰ্জনৰ ঘাই উপায় কি? আমি যে বিদ্যা উপাৰ্জনৰ ঘাই উপায় আমি পাঠটো যে পঢ়িছিলোঁ, সেই পাঠটোৰ প্ৰথমতে পাইছিলোঁ ন, বিদ্যা উপাৰ্জনৰ ঘাই উপায় কি আছিলে? ক দিছে তোমালোকক সৎ স্বভাৱ নে খ পুথি অধ্যয়ন, গ চঞ্চল মন নে ঘ সৎ সংগ। এইটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব কি খ পুথি অধ্যয়ন। বিদ্যা উপাৰ্জনৰ ঘাই উপায় কি? পুথি অধ্যয়ন। গতিকে আমি এই যে খ হয়, এই খটোত আমি ৰাউণ্ডকৈ চাৰ্কুল কৰি ধুনীয়াকৈ ঘৰটো বনাই দিম, ঠিক আছে। ইয়াত মই কৰিব পাৰোঁ, তোমালোকে নিজে এই খটো যি আছে ন, এই খটো সুন্দৰকৈ ঢাকি দিবা, গোল কৰি দিবা। তাৰপিছতে 2 নম্বৰতে তোমালোক হৈছে সংসাৰত উদগতি কৰিবলৈ কি লাগে? মানে আমাৰ সংসাৰত আমি নিজকে উন্নতি কৰিবলৈ, আমি আগবঢ়াই নিবলৈ কি লাগে সেইটো দিছে, আগবাঢ়ি যাবলৈ। ক আছে ভোটা বুদ্ধি, খ চেলেং পেটেং স্বভাৱ, গ চঞ্চল মন নে ঘ মনৰ একাগ্ৰতা। আমি জনা শুনা কথা, আমি সংসাৰত যদি কিবা ভালকৈ কিবা কৰিব বিচাৰোঁ, উন্নতি কৰিব বিচাৰোঁ, তেতিয়াহ'লে কি লাগিব? ভোটা বুদ্ধি হ'লে নহ'ব, চেলেং পেটেং স্বভাৱ হ'লে নহ'ব, চঞ্চল মন হ'লে নহ'ব, কি হ'ব লাগিব? মনৰ একাগ্ৰতাৰে আমি যিকোনো কাম কৰিব লাগিব। গতিকে আমি শুদ্ধ উত্তৰ কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব তোমালোকৰ এই ঘটো। আমি ঘটো তোমালোকে এনেকৈ ৰাউণ্ড কৰি দিবা, ঠিক আছে। মোৰতো বাহিৰলৈ গৈছে, তোমালোকে ভালকৈ কৰি ল'বা। তাৰপিছতে দিছে তোমালোকক নেক্সট, এতিয়া 2 নম্বৰ দিছে তোমালোকক চোৱা, তলত দিয়া শব্দজালখনত, এখন শব্দজাল হয়, কিছুমান শব্দ দিয়া আছে কৈছে। এই শব্দবোৰৰ অৰ্থ তলত দিয়া আছে, আৰু এই শব্দ কিছুমান শব্দ দিয়া আছে, তাৰ অৰ্থ ইফালে তলত দিয়া আছে। অৰ্থ অনুযায়ী সেই শব্দবোৰ চিনাক্ত কৰি গোল চিন দিয়া আৰু খালী বাকচত লিখা। প্ৰয়োজন হ'লে অভিধান নাইবা শিক্ষকৰ সহায় ল'বা। তোমালোকে যদি নিজে কৰিব তেতিয়াহ'লে শিক্ষকৰ সহায় আৰু অভিধান চাই বুলি কৰিব কৈছে। আমি এইকেইটা কৰোঁ। এতিয়া তোমালোক কি আছে, এতিয়া আমি এতিয়া সৰু কৰি লৈছোঁ, নহ'লে মানে বুজিবলৈ কি হ'ব, আমি বুজাবলৈ অসুবিধা হ'ব, ঠিক আছে। ইয়াত চোৱা তোমালোকে এতিয়া আমি এটা তোমালোকক দিছে যে ভোক, যেনেকৈ শব্দ হয় এনেকৈ বহুতো শব্দ আছে। আমি এনেকৈ এইফালৰ পৰাও কৰিব পাৰোঁ, নহ'লে থিয়কৈ হ'ব পাৰে। শব্দবিলাক বাছি উলিয়াব লাগিব, আমি শব্দবিলাক বাছি উলিয়াম। প্ৰথমতে 1 নম্বৰ চাই লওঁ কি, সুখ বা দুখ পোৱা কাৰ্য। সুখ বা দুখ পোৱা কাৰ্য কৈছে। সুখ বা দুখ পোৱা কাৰ্য, ভোগ মানে ভোগা, মানুহে কয় যে সুখৰ হ'লেও ভোগ কৰিছে, দুখ পোৱা কাৰ্য হ'লেও ভোগ কৰিছে বুলি কয়, ঠিক তেনে ভোগ কৈছে। এইটো উন্নত অৱস্থা হ'লে কি হ'ব? আমি আগতে পাইছোঁ উদ্গতি, উন্নতি হ'বলৈ উদ্গতি ক'ৰবাত আছে নেকি চাম। এতিয়া আমি এইটো চোৱা, উদ্গতি উন্নত অৱস্থা মানে তেতিয়াহ'লে কি হয়, উন্নত অৱস্থা কি উদ্গতি বুলি কয়। গতিকে আমি এইটো এতিয়া এই ৰঙাটো যেনেকৈ যে আছে, এনেকৈ আমি ইয়াত এনেকৈ ৰাউণ্ড কৰি দিম। এইটো বাহিৰত গৈছেগৈ মোৰ, চৰি, মানে কলমত অকণ মিলাব পৰা নাই বাৰু, আকৌ বা কৈ চাইছোঁ। আমি ইয়াত কলাটো থাকক। তাৰপিছত আমি কি উদ্গতি পাইছোঁ ন, এইটো উদ্গতি, ভালকৈ হোৱা নাই, তথাপিতো তোমালোকে চাই মেলি ক'বা যে আমি কোনটো কৈছোঁ। এতিয়া এইটো হ'ব উন্নত অৱস্থাটো উদগতি। তোমালোকে নিজে এনেকৈ কিতাপত পেঞ্চিলেৰে হওক, কিবা পেঞ্চিলেৰে কৰিবা, এতিয়া মচিবলৈ হওক, পেঞ্চিলে এনেকৈ এই 4টা উদ্গতি কৰি ল'বা। 3 নম্বৰ দিনা আছে তোমালোকৰ যত্ন। কি আছে? যত্ন মানে যত্ন কৰা, চেষ্টা কৰা। কি হ'ব তেতিয়াহ'লে? ইয়াত আমি পাম, ইয়াত আছে তোমালোকে পুৰুষাৰ্থ কৰা। এইটো পুৰুষাৰ্থ, এইটো দেখিছা নহয়, পু ৰৰু বন্ধ্যাক্ষৰেখা
থয়াৰ্থ কি হ'ব পুৰুষাৰ্থ মানে যত্ন কৰা বা চেষ্টা কৰা বা পুৰুষাৰ্থ কৰা এই যত্নটো আমি কি লিখিম ইয়াত তোমালোকে লিখি যাবা যে এই উদ্গতি আমি ইয়াত উদ্গতি লিখিলোঁ ইয়াতে পুৰুষাৰ্থ ক'ৰ পৰা আহিলে আমি এইটো তোমালোকে চোৱা এই পুৰুষাৰ্থটো আমি এই যে পুৰুষাৰ্থ আছে এই পুৰুষাৰ্থটো আনিলোঁ তাৰ পৰা ঠিক আছে পুৰুষাৰ্থ ঢাক খাই গৈছে মই তোমালোকে লিখি ল'বা তাৰপিছতে আহিলে নেক্সট সাঁচি ৰখা কাৰ্য কি আছে 4 নম্বৰ সাঁচি ৰখা কাৰ্য কি সঞ্চয় হ'ব হয়নে সঞ্চয় কৰা সঞ্চয় ক'ৰবাত আছে নেকি চোৱা তোমালোক সঞ্চয় এইটো দন্তীয়া নিশ্চয়াংশ অন্তস্থীয় সঞ্চয় এইটো কি হ'ল এইটো হ'ল সঞ্চয় আমি এইটো ঘৰ আমি লিখিম তোমালোকে এইটো নিজে কৰি ল'বা কাৰণ মই ভালকৈ ইয়াত হেৰি কৰিব পৰা নাই কিন্তু সঞ্চয়টো মাৰ্ক কৰিবা আৰু সাঁচি ৰখা কাৰ্য ইয়াত আমি কি লিখিম সঞ্চয় লিখিম তাৰপিছতে বিদ্যুৎ যিটো নেকি কাৰেণ্ট আমি ক'ব বিদ্যুৎ অসমীয়াত আৰু কি বিজুলী আহিব পাৰে ক'ৰ পৰা বিজুলী আছে বিজুলী চোৱা এইটো বিজুলী এইটো তোমালোকে এনেকৈ ৰাউণ্ড ঘৰ কৰি ল'বা তাৰপিছত ইয়াত লিখিবা বিদ্যুৎ ইয়াত লিখিম আমি কি বিজুলী তাৰপিছত এবিধ বহুমূলীয়া মণি বা বাখৰ বাখৰ কৈছে মণি কি মাণিক আমি ইয়াত মাণিক আছিলে মাণিক ক'ত পাম এইটো মাণিক আৰু তোমালোকক এইটো মই মচি দিছোঁ এইটো ডিষ্টাৰ্ব দিছে ইয়াতে কি হ'ল এতিয়া মাণিক কিটো হ'ব কৈছোঁ এবিধ বহুমূলীয়া মণি বা বাখৰ এইটো কি হ'ব মাণিক মটকাৰে মা মধুনীয়া নৰ্থ নি ক মাণিক এইটো তোমালোকে ইয়াত ৰাউণ্ড কৰি ল'বা তাৰপিছতে আমি ক'ত লিখিম এবিধ বহুমূলীয়া বাখৰ ইয়াত লিখিম মাণিক তাৰপিছতে কোনো বিষয়ত আগ্ৰহেৰে লগা কোনো এটা কামত বা বিষয়ত আগ্ৰহেৰে লগা এইটো কি হ'ব একাগ্ৰতা আমি ক'ৰ পৰা আহিলোঁ চোৱা এইটো একাগ্ৰতা কটাকাৰে কা গৰেগ্ৰ দন্তীয়া তটাকাৰে তা একাগ্ৰতা এইটো আমি তোমালোকে ৰাউণ্ড কৰি ল'বা একাগ্ৰতা আৰু কোনো বিষয়ত আগ্ৰহী লগা কাৰ্য আমি ইয়াত কি লিখিম একাগ্ৰতা লিখিম তাৰপিছত আহিলে আন কোনোফালে মন নিদিয়াকৈ একান্তভাৱে লাগি থকা লাগি থকা গৈছে একানপতীয়া ইয়াত একানপতীয়া এইটো চোৱা কটাকাৰে কা মধুনীয়া ন প দন্তীয়া দীঘৰিকাৰী টি অন্তঃস্থকাৰে আহা একানপতীয়া তোমালোকে এইটো ৰাউণ্ড কৰি ল'বা এনেকৈ একানপতীয়া হ'ব এইটো গোটেই এইকেইটা তাৰপিছত আমি আন কোনোফালে মন নিদিয়াকৈ একান্ত হৈ লোৱা কাৰ্য ইয়াত কি আমি একানপতীয়া লিখিম তাৰপিছত আহিলে ক্ৰমান্বয়ে এইটো কি ক্ৰমান্বয়ে হ'লে কি হ'ব অনুক্ৰম মানে এটা অনুক্ৰম ইয়াত আছে অনুক্ৰম শব্দ ক'ত আছে তোমালোকে চাবা ইয়াতে অনুক্ৰম ক'ত আছে অনুক্ৰম এইটো অনুক্ৰম এই চাৰিটা হ'ব দন্তীয়া নৰ্থ চুকাৰ অনুক্ৰম এই তোমালোকে এনেকৈ কৰি ল'বা অনুক্ৰম আৰু আমি ক্ৰমান্বয়ে ঠাইত আমি কি লিখিম অনুক্ৰম তাত আহিলে প্ৰক্ৰিয়া বিধি এইটো হ'ব প্ৰণালী যিটো প্ৰক্ৰিয়া বা বিধি প্ৰণালী ক'ত পাম প্ৰণালী কিবা আছে নেকি ইয়াতে আমি গৈ ইয়াতে পাম প্ৰণালী এইটো প্ৰণালী এইটো আহিলে পৰে মধুনীয়া নৰ্দকাৰে না দলত দীৰ্ঘকাৰী লি প্ৰণালী ইয়াত তোমালোকে এনেকৈ ৰাউণ্ড কৰি ল'বা প্ৰণালী এইটো ক'ত পালোঁ ইয়াত চোৱা পৰে মধুনীয়া নৰ্দকাৰে না দলত দীৰ্ঘকাৰী লি প্ৰণালী ইয়াত আমি ৰাউণ্ড কৰি ল'লোঁ তাত আমি ইয়াত কি লিখিম প্ৰক্ৰিয়া বা বিধি ইয়াত লিখিম প্ৰণালী ঠিক আছে এয়া তোমালোকে এতিয়া নিজে ৰাউণ্ড কৰি তোমালোকৰ কিতাপত লিখি ল'ব পাৰা ঠিক আছে এতিয়া আমি নেক্সট যাওঁ তোমালোকৰ 3 নম্বৰ প্ৰশ্ন কি কৈছে চোৱা ইয়াতে তোমালোকে এটা প্ৰশ্ন দিছে কেইটামান আমাৰ লিখিব কৈছে 3 নম্বৰ দিছে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা কি কৈছে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু এই তোমাৰ প্ৰশ্ন দিছে ন এইবিলাক উত্তৰবিলাক ক'বলৈ কৈছে আৰু লিখিবলৈ কৈছে আমি প্ৰশ্নবিলাক উত্তৰ লিখি লৈছোঁ গতিকে এই প্ৰশ্নবিলাক এতিয়া আমি আলোচনা কৰিম ইয়াতে এতিয়া 3 নম্বৰ যে প্ৰশ্ন আছিলে সেই প্ৰশ্নকেইটা আমি লিখি লৈছোঁ তেতিয়া কি আছে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা আছে প্ৰশ্ন আছে দ্ৰৈৰ মাণিক কেনেকৈ হাততে পাব পাৰি কি কৈছে আমি পাঠটোত পঢ়িছিলোঁ এইখিনি কথা গতিকে দ্ৰৈৰ মাণিক কেনেকৈ হাততে পাব পাৰি উত্তৰ হ'ব কি পুথি অধ্যয়নৰ জৰিয়তে বা পঢ়াৰ দ্বাৰা দ্ৰৈৰ মাণিক হাততে পাব পাৰি বুলি পাইছিলোঁ আছে তোমালোকক প্ৰশ্ন দিছে পুথি এখনৰ আচল ভাৱ কেনেদৰে উদ্ধাৰ কৰিব পাৰি মানে আমি পুথি এখন যে কিতাপখন পঢ়োঁ তাৰ মূল ভাৱটো বা সেই কিতাপখন আমি কেনেকৈ বুজি পাব পাৰোঁ সেই তাৰ পৰা কি ক'ব বিচাৰিছে সেইবিলাক আমি কেনেকৈ কিতাপখনৰ যিবিলাক জ্ঞান আমি কেনেকৈ প্ৰকৃততে উদ্ধাৰ কৰিব পাব পাৰোঁ কেনেকৈ হ'ব উত্তৰ হ'ব পুথি এখন মন পুতি পঢ়িলে তাৰ আচল ভাৱ উদ্ধাৰ কৰিব পাৰি
মানে ওপৰে ওপৰে চেলেং পেটেকৈ পঢ়িলে নোৱাৰি। গ আছে তোমালোকৰ প্ৰশ্ন, পুথিৰ বিদ্যা কিহৰ লগত তুলনা কৰিছে? আমাৰ পাঠত পাইছিলোঁ পুথিৰ বিদ্যা কিহৰ লগত, তোমালোকৰ কি আছে থোপাই থোৱা ধনৰ লগত বা ধনৰ লগত তুলনা কৰিছে ন। গতিকে উত্তৰ হ'ব লেখকে পুথিৰ বিদ্যাক থোপাই থোৱা ধনৰ লগত তুলনা কৰিছে। তাৰপিছতে ঘৰত আছে তোমালোকৰ পৰলোকগামী পণ্ডিতসকলৰ বিদ্যা বুদ্ধি কেনেকৈ লাভ কৰিব পাৰি? তাৰমানে পৰলোক যিবিলাক নেকি মৃত্যু হৈ যাৰ যোনে মৰি গ'লে পৃথিৱীত নাই, পণ্ডিতসকলে যিবিলাক তেওঁলোকৰ বিদ্যা জ্ঞান বুদ্ধি আমি কেনেকৈ লাভ কৰিব পাৰোঁ? কেনেকৈ লাভ কৰিব পাৰোঁ? তেওঁলোকৰ দ্বাৰা ৰচিত পুথি পঢ়ি আমি পৰলোকগামী পণ্ডিতসকলৰ বিদ্যা বুদ্ধি অতি সহজে লাভ কৰিব পাৰোঁ। ঠিক আছে, এই প্ৰশ্নকেইটা কৰিলোঁ। তাৰপিছত তোমালোকক ইয়াত 4 নম্বৰ কি আছে চোৱা, ইয়াত তোমাক এটা পেৰেগ্ৰাফ দিছে। আৰ্হিটো দেখুওৱা দৰে তলৰ বাক্যকেইষাৰী ভাৱ বহলাই লিখা। তোমাক কৈছে চোৱা, আৰ্হি দিছে, পৰশনৰ পৰা দূৰৈৰ মানিক হাততে পোৱা যায়। গতিকে এই কথাখানো কি ক'ব বিচাৰিছে আচলতে? মানিক হৈছে সোণ, ৰূপ, হীৰাৰ দৰে এবিধ বহুমূলীয়া বস্তু। ইয়াক আমি সততে লাভ কৰিব নোৱাৰোঁ। পাঠটিত মানিক বুলি দেশ বিদেশৰ পণ্ডিতসকলৰ মূল্যৱান লেখাসমূহ কোৱা হৈছে। আন আন দেশৰ পণ্ডিতসকলৰ জ্ঞান গৰিমাৰ কথাবোৰ আমি তেওঁলোকৰ পুথিবোৰৰ পৰাই জানিব পাৰোঁ। পুথি পঢ়াৰ অভ্যাস গঢ়ি তুলিলে দূৰলৈ যোৱাৰ প্ৰয়োজন নাথাকে, আনহাতে খৰচ আৰু পৰিশ্ৰমো নহয়। ঘৰত থাকিয়ে তেওঁলোকৰ জ্ঞান গৰ্ভৰ কথাবোৰ আমি জানিব পাৰোঁ। সেইবাবে দূৰৈৰ মানিক সদৃশ জ্ঞানসমূহ পঢ়নৰ পৰা হাততে পোৱা যায় বুলি বাক্যশাৰীৰ জৰিয়তে বুজোৱা হৈছে। আৰু তোমালোকক যে এই কি বাক্য তোমালোকৰ আৰ্হি দিলে, এটা মডেল দিছে, তাৰ পৰা তোমালোকক ইয়াত মানে কেইটামান তেনেকুৱা বাক্য উঠাই দিছে। তোমালোকৰ সেই আমি এতিয়া সেই আৰ্হিটো ধৰণে কিনো ক'ব বিচাৰিছে এই বাক্যকেইটাৰে আমি এইটো লিখিব লাগে। কি কৈছে এই গতিকে লিখা আছে, পুথিৰ বিদ্যাই থোপা থোৱা ধনৰ নিচিনা, বিদ্যা অৰ্জনৰ প্ৰণালী প্ৰায় ধন অৰ্জনৰ প্ৰণালীৰ নিচিনা, সৎসংগৰ পৰা মানুহৰ সৎ স্বভাৱ জন্মে। গতিকে এই আৰ্হিকেইটাৰ আৰ্হিটোৰ ওপৰত ভিত্তি কৰি আমি এই কথাকেইষাৰ আমি এনেদৰে লিখিম। এতিয়া কি আছিলে, পুথিৰ বিদ্যা থোপাই থোৱা ধনৰ নিচিনা বুলি কৈছিলে নহয়। কি ক'ব বিচাৰিছে এতিয়া বাক্যশাৰীৰ জৰিয়তে? উত্তৰ হ'ব কি, কোনোবাই যদি বহু পৰিশ্ৰম কৰি ধন থোপাই ৰাখে বা জমা কৰি ৰাখে আৰু আনজনে সেই ধনৰ পৰা সুবিধা লয়, তেনেদৰে পুথি লিখকজনে পঢ়োতাৰ বাবে বিদ্যা থোপাই ৰাখে, হয়নে? আমি পুথি পঢ়ি সেই থোপাই থোৱা বিদ্যা সহজে লাভ কৰিব পাৰোঁ। সেয়ে পুথিৰ বিদ্যাক থোপাই থোৱা ধনৰ দৰে বুলি কৈছে। তাৰপিছত হৈছে খ বাক্য আৰু দিছে, বিদ্যা অৰ্জনৰ প্ৰণালী প্ৰায় ধন অৰ্জনৰ প্ৰণালীৰ নিচিনা। মানে বিদ্যা বা জ্ঞান আৰ্জনৰ প্ৰণালী যিটো ছিষ্টেম হয় সেইটো ধন আৰ্জনৰ নিচিনাই বুলি কৈছে। আৰু উত্তৰ কি হ'ব, যিদৰে ধন অৰ্জন কৰিবলৈ মূলধন লাগে ন, কিছু আমি টকা উপাৰ্জন কৰিব গ'লে ব্যৱসায় বাণিজ্য কৰিবলৈ মূলধন লাগিব, তেনেদৰে বিদ্যা অৰ্জন কৰিবলৈ মূল বিদ্যা লাগে। আৰু সেইকাৰণে বিদ্যা অৰ্জন কৰিবলৈ কি হয়, মূল বিদ্যা যিখিনি প্ৰাথমিক জ্ঞান প্ৰাথমিক বিদ্যা সেইখিনি প্ৰয়োজন হয়। যাৰ মূলধন বেছি সি বেছি ধন উপাৰ্জন কৰিব পাৰে। কৈছে যাৰ মূলধন সি বেছিকৈ উপাৰ্জন কৰিব পাৰে। ঠিক তেনেদৰে যাৰ মূল বিদ্যা বেছি সি অধিক বিদ্যা লাভ কৰিব পাৰে। যাৰ নেকি মূল বিদ্যা মানে বেছিক যিখিনি জানিব লাগে। ছাপ'জ এটা উদাহৰণস্বৰূপে আমি ধৰি লওঁ, যাৰ কৈছে নহয় যাৰ টকা পইচা বেছি সেই ব্যৱসায় বাণিজ্যৰ জৰিয়তে বেছি টকা আহৰণ কৰিব পাৰে। ঠিক তেনেকৈ কোনোবা এজন ব্যক্তি যিয়ে নেকি ভালকৈ পঢ়া শুনা কৰি প্ৰয়োজন, আমি ক খ বৰ্ণমালা যদি আমি নাজানো, আমি যিবিলাক প্ৰাথমিক জ্ঞানখিনি যদি আমাৰ নাথাকে, তেতিয়াহ'লে আমি কিতাপ পঢ়িব নোৱাৰোঁ, পুথি জ্ঞান আহৰণ কৰিব নোৱাৰোঁ। ঠিক তেনেকৈ যাৰ মূল বিদ্যা বেছি হ'ব, যেনেকৈ প্ৰাথমিক যিবিলাক বৰ্ণমালা আৰম্ভ কৰি সকলো জানে, যোনে বহুতো ভাষা জানে, ইংৰাজী ভাষা বা যিকোনো বিভিন্ন ভাষা জানে, তেওঁ বিভিন্ন ভাষা সাহিত্যৰ জৰিৰ পৰা সেই কিতাপ পঢ়ি জ্ঞান আহৰণ কৰিব পাৰিব। ঠিক তেনেকৈ সেইকাৰণে কৈছে যে কি যাৰ মূলধন বেছি কি বুলি হেৰি কৰিব পাৰে, ধন আৰ্জন কৰিব পাৰে। ঠিক তেনেকৈ যাৰ মূল বিদ্যা বেছি হ'ব সিও কি হ'ব, বেছি জ্ঞান আৰ্জন কৰিবলৈ সক্ষম হ'ব। সেইটো কৈছে। গ আছে, সৎসংগৰ পৰা মানুহৰ সৎ স্বভাৱ জন্মে। কি কৈছে, সৎসংগৰ পৰা মানুহৰ সৎসংগ মানে ভাল লগ সমনীয়া তোমাৰ চাৰিওকাষে থাকিলে বা ভাল মানুহ তোমাৰ লগত থাকিলে তোমাৰ সৎ স্বভাৱ জন্মে হৈছে। উত্তৰ হ'ব কি, আমি কি লিখিম, মানুহে যিসকলৰ লগত সদায় উঠা বহা কৰে তেনে মানুহৰ স্বভাৱ চৰিত্ৰ তেওঁৰ ওপৰত প্ৰভাৱ পেলায়। ভাল সংগত থাকিলে মানুহ ভাল হয়, বেয়া সংগত থাকিলে বেয়া হয়। সেইদৰে ভাল পুথি পঢ়িলে ভাল চিন্তা চৰিত্ৰৰ বিকাশ ঘটে আৰু সুসংগত থকাৰ দৰে হয়। বুজি পালানে?
ঠিক আছে এতিয়া আৰু নেক্সট তোমালোক এইটো এতিয়া 5 নম্বৰ তোমালোক দিছিলে পুথি পঢ়ি ভাল পুথি পঢ়িলে ভাল সংগত থকা যেন আৰু বেয়া পুথি পঢ়িলে বেয়া সংগত থকা যেন হল হয় পাঠটোৰ আধাৰত কথাষাৰ বহলাই এই কথাষাৰ আমি বহলাই লিখিব কৈছে আমি ইয়াত লিখি লৈছোঁ এইটো চোৱা তোমালোকে কি আছিলে ভাল পুথি পঢ়িলে ভাল সংগত থকা যেন আৰু বেয়া পুথি পঢ়িলে বেয়া সংগত থকা যেন ফল হয় কথাষাৰ বহলাই লিখিব কৈছে পুথি অধ্যয়নে বা কিতাপ পঢ়াৰ ফলত মানুহৰ মন মানসিকতা আৰু স্বভাৱৰ ওপৰত গভীৰ প্ৰভাৱ পেলায় যিয়ে পুথি লেখে আৰু তেওঁৰ চিন্তা চেতনা স্বভাৱ চৰিত্ৰত পুথিত প্ৰকাশ পায় সেয়ে পুথি পঢ়োঁতেই যেনেধৰণৰ কিতাপ পঢ়ে সেয়াই তেওঁৰ মনত গঢ়ি উঠে সেয়ে যিজনে ভাল পুথি পঢ়ে তেওঁ ভাল চিন্তা চৰিত্ৰৰ সংগত থাকে আৰু ভাল গুণেৰে ভৰা হয় কিন্তু যদি বেয়া পুথি পঢ়ে তেন্তে বেয়া চিন্তা আৰু চৰিত্ৰৰে ভৰি পৰে সেয়েহে পুথি বাছনি পঢ়াটো অতি জৰুৰী মানে এইষাৰ কথাই কৈছে আৰু ইয়াত জৰিয়তে যে ভাল সংগত থাকিলে ভাল হ'ব বেয়া সংগত থাকিলে বেয়া হ'ব ঠিক তেনেকৈ সেই একে কথা আৰু কিতাপবোৰ বিভিন্ন ভালো আছে বেয়াও আছে আমি সেই ভাল কিতাপবোৰ বাছি বাছি পঢ়িলে আমি ভাল সংগত থকা যেনে আমাৰ সকলো ফালে বিকাশ হোৱাত সহায় কৰে তাৰপিছত তোমালোকৰ নেক্সট প্ৰশ্ন আহিলে 6 নম্বৰ কি দিছে উদাহৰণৰ দৰে তলত দিয়া শব্দকেইটা ভাঙি লিখা আছে উপকূল যেনেকৈ এইটো উপকূল এইটো উপসৰ্গ যেনেকৈ উপসৰ্গ হয় এইবিলাক এটা উপকূল কুল এটা বেলেগ অৰ্থ শব্দ ইয়াত কিন্তু উপকূল বুলি ক'লে যি নদী সাগৰৰ পাৰৰ এইখিনি উপকূল বুলি কয় ন যেনেকৈ বেদখল দখল বেদখল ঠিক বেদখল একো উপকূল কি হ'ব তেনেহ'লে বেদ যোগ খল ইয়াত হৈছে বেদ যোগ খল বেদখল তোমালোকে বুজি পাইছে আমি এনেকৈ ভাঙিম যেনে ওপৰতো উপকূলতো উপযোগ কুল উপকূল হ'ল তেনেকৈ বেদ যোগ খল বেদখল হ'ব বুজি পাইছা তাৰপিছত আহিলে সুনাম ভাল নাম মানে সু যোগ নাম ইয়াত তোমালোকৰ চোৱা এইটো উপসৰ্গ বুলি কয় যিটো এইটো উপসৰ্গ মানে কি হৈছে নাম এটা অলৰেডি নাম শব্দটো এটা অৰ্থ প্ৰকাশ কৰিছে তাৰ আগত যদি কিবা শব্দ বৰ্ণ লগ হৈ সেই পিছৰ যিটো শব্দ তাৰ অৰ্থ যি সলনি কৰি সেইটো কি কয় উপসৰ্গ বুলি কয় যেনে সুনাম এইটো সুনামৰ আমি কি লিখিম সু যোগ নাম সুনাম বিখ্যাত বি যোগ খ্যাত বিখ্যাত আওবাদ আও যোগ বাদ আওবাদ তাৰপিছত কৈছে তলত দিয়া শব্দবোৰে একোটাকৈ বাক্য ৰচনা কৰা এতিয়া তলত দিয়া কেইটামান শব্দ দিছে থোপাই পাৰ্গত একাগ্ৰতা পুৰুষাৰ্থ স্বভাৱ এই শব্দকেইটাৰ পৰা আমাক ইয়াত একোটাকৈ বাক্য ৰচনা কৰিব কৈছে যে থোপাইটো আমি কি থোপাই থোৱা ক'ৰবাত থোপাই থোৱা ন একদম কৰি ৰখা থোপাইটো কয় গতিকে থোপাইত আমি কি লিখিব পাৰোঁ এলেহুৱা মানুহে সকলো কাম থোপাই থৈ দিয়ে কি ক'লোঁ এলেহুৱা মানুহে সকলো কাম থোপাই থৈ দিয়ে তাৰপিছতে পাৰ্গত কি হ'ব আমি লিখিব পাৰোঁ মধু যিকোনো কামত খুব পাৰ্গত কি লিখিলোঁ মধু যিকোনো কামত খুব পাৰ্গত একাগ্ৰতা লিখিব পাৰোঁ একাগ্ৰতাৰে পঢ়া শুনা কৰিলে ভাল ফল পায় কি লিখিলোঁ একাগ্ৰতাৰে পঢ়া শুনা কৰিলে ভাল ফল পায় পুৰুষাৰ্থ চেষ্টা কৰা যত্ন কৰা পুৰুষাৰ্থ আমি লিখিব পাৰোঁ পুৰুষাৰ্থৰে জীৱন বাটৰ বাধাখো নেওচিব পাৰি মানে চেষ্টা বলত পুৰুষাৰ্থৰে কি কৰিব পাৰি পুৰুষাৰ্থৰে জীৱন বাটৰ বাধাখো নেওচিব পাৰি স্বভাৱ শব্দটি আমি বাক্য লিখিব পাৰোঁ স্বভাৱ ভাল হ'লে সকলোৱে মৰম কৰে কি লিখিলোঁ স্বভাৱ ভাল হ'লে সকলোৱে মৰম কৰে চ' আজি আমি এইটো তোমালোকৰ ক্লাছ 6ৰ যিটো তোমালোকৰ পুথি অধ্যয়ন নামৰ যিটো 3 পাঠ আছে তাৰ যিবিলাক মানে পাঠভিত্তিক ক্ৰিয়া দিয়া আছিলে প্ৰশ্ন আছে সেইবিলাকৰ ওপৰত আলোচনা কৰিলোঁ প্ৰশ্ন উত্তৰ যিবিলাক কুৱেশ্যন আছিলে সেইবিলাক আমি এনচাৰবিলাক বা উত্তৰবিলাক কৰিবলৈ চেষ্টা কৰিলোঁ ইয়ালৈকে তোমালোকে ভিডিঅ'টো তোমালোকে ভাল পাইছা তোমালোকৰ কিবা সহায় হৈছিল বুলি ভাবিছা ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীলৈ প্লিজ শ্বেয়াৰ কৰি দিবা আৰু কোনোবাই তোমালোক নতুনকৈ আছে চেনেলটো প্লিজ এবাৰ ছাবস্ক্ৰাইব কৰি ল'বা আৰু তোমালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' বিচাৰা কেনেকুৱা ধৰণৰ ভৱিষ্যত কেনেকুৱা ধৰণৰ তোমালোকে কি লাগে তোমালোকে কমেণ্ট ছেকশ্যনত নিশ্চয়কৈ কমেণ্ট কৰিবা ঠিক আছে ইমানলৈকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ